খাৰুপেটীয়াত হঠাৎ কমিল সতেজ পাচলিৰ দাম। 1 টকা কেজিত বিক্ৰী হৈছে ফুলকবি। পাচলি ক্ৰয় কৰিবলৈ বজাৰত নাই বেপাৰী। কৃষকৰ মাজত হাহাকাৰ অৱস্থা। প্ৰতি বছৰে কৃষকে সতেজ পাচলিৰ পানীৰ দামত বিক্ৰী কৰি মূৰে কপালে হাত দিবলগীয়া হয় খাৰুপেটীয়াত। এই বছৰ বিঘাই প্ৰতি হাজাৰ হাজাৰ টকা খৰচ কৰি উৎপাদন কৰা পাচলি বৰ্তমান বজাৰত বিক্ৰী হৈছে পানীৰ দৰত। অতি কষ্টৰ বিনিময়ত কৃষকে উৎপাদন কৰা 1 কেজি ফুলকবিৰ দাম আজিৰ বজাৰত 1 টকা। বন্ধাকবি বিক্ৰী হৈছে 3 পৰা 4 টকাত। বেঙেনা বিক্ৰী হৈছে 8 পৰা 9 টকাত। বৰ্তমান খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত অন্যান্য পাচলিতকৈ বন্ধাকবি, ফুলকবি, মূলা, লাও, বেঙেনা আদি পানীতকৈ কম দামত বিক্ৰী হোৱাত হাজাৰ হাজাৰ টকা খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা। শাক পাচলি উৎপাদনৰ ভঁৰাল ৰূপে খ্যাত খাৰুপেটীয়াৰ বৃহৎ বালুগাঁও বজাৰত কৃষকৰ মাজত এতিয়া লাগিছে হাহাকাৰ। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। উচিত মূল্যৰ পৰা বঞ্চিত হৈছে খাৰুপেটীয়াৰ পাচলি উৎপাদন কৰা কৃষকসকল। পাচলিৰ বজাৰ মূল্য বৃদ্ধি নহ'লে হাজাৰ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হ'ব খেতিয়কসকলে। এই ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে খেতিয়কসকলে। ফুলকবি কোনো দামে বিক্ৰী নহয়। ফুলকবি এক টেলাৰ ফুলকবি 2000, 3000 এনেকৈ দাম কয়। হয় কেজি নায়ে, গাড়ী চিষ্টেম বিক্ৰী হৈ আছে। 500, 600, 700। এক গাড়ীত কিমান মাল? 10 কুইণ্টেল, 20 কুইণ্টেল। কেজিটো কিমান পৰিব? 8 আনাৰো তলত পৰেগৈ। 50 পইচাৰ তলত। হয়, হঠাৎ এনেকুৱা হোৱাৰ কাৰণ কি? কাৰণটো আমি গম পোৱা নাই। বেপাৰীবিলাকে যিমান কিনিব লাগে কিনা নাই তেওঁলোকে। মানে বেপাৰী বোলে ক'ত বোলে গাড়ী নাযায়, বোলে ৰাস্তা ব্লক হৈ আছে। 50 পইচা 1 টকাত বিক্ৰী কৰিলে কৃষকে কিমান লোকচানৰ সন্মুখীন হয়? কৃষকটো 1 কিলো ফুলকবি উৎপাদন কৰোঁতে 5-7 টকা খৰচ হৈছে। 7 টকা খৰচ হোৱাৰ পিছতে 1 কিলো ফুলকবি বজাৰত আহিছে। বজাৰত আনোতে 1 টকা ভাড়া দিব লাগে পিলপিলিয়ালাক। 1 টকা আমাৰ ভাড়াই আছে। মানে কৃষক এনেকুৱা অৱস্থা হৈছে যে অচলা অৱস্থা হৈছে। আমাৰ অসমৰ গোটেইখিনি কৃষক, খাৰুপেটীয়া অঞ্চলৰ যিখিনি কৃষক আছে অচল অৱস্থা হৈছে। ফুলকবি এতিয়ালৈকে এইটো গাড়ী এতিয়ালৈকে বিক্ৰী হোৱা নাই। 1000 টকা 1500 টকা কৈ আছে। কিমান মাল হ'ব? ইয়াতে 16-17 কুইণ্টেল হ'ব। হঠাৎ দাম কমাৰ কাৰণ কি? সিহঁতে বেপাৰীবিলাক সুধিলেও মানে সিহঁতক ৰাস্তাবিলাক ব্লক হৈ আছে। এই যে গাড়ীখন যাব পৰা নাই, গুদামত মাল পঞ্চাব পৰা নাই। সিহঁতৰ সেইটো কাৰণে একেবাৰে মালটো কিনা নাই। কেইদিনৰ পৰা কমিছে দাম? 3 দিন পৰা 3 দিন হ'ল। আগতে 10 টকা 12 টকা আছিল। এতিয়া মানে 2 দিনৰ পিছত একদম 1 টকা নকিনে এনেকুৱা হৈ গৈছে। গেৰেজবিলাক কেনেকুৱা চলিব? আপোনালোকৰ লোকচান কেনেকুৱা হ'ব? আমাৰ 40-50 হাজাৰ টকা বিঘাত খৰচা গেছে। এতিয়া 10,000 টকা নুঠে।